আজি আপোনালোকক তিনিটা ভেৰিয়েশ্যনত মই কাফ ৰেইজ কৰা দেখাম আৰু মই একচুৱেলি এটা টাইমত বহুত কাফটো মই ইগনোৰ কৰিলোঁ, কিন্তু কাফ এটা সুন্দৰ মাচল হয় যিটো আপুনি যদি কৰে আপুনি এটা ভাল লুকছ পাব। আৰু আপুনি ৰাস্তাত যদি ওলাই যায় শ্বৰ্টছ এটা পিন্ধি যায় তো আপোনাৰ যদি গৈ থাকিব তেতিয়া আপোনাৰ কাফ মাচল যিটো সেই কাফ মাচলটো দেখি বহুত ভাল লাগিব। চ' আজি তিনিটা এক্সাৰচাইজ দেখাই দিম, আপোনালোকে ভিডিঅ'টো মন দি চাওক। যদি কৰে আপোনাৰ ইনচুলিন ৰেজিষ্টেঞ্চটো মেইনটেইন হৈ থাকে আৰু যিটো আপোনালোকৰ চুগাৰ, কিছুমানে হয়তো ক'ব যে আপোনাৰ কাফ ৰেইজ যদি কৰে চুগাৰটো কণ্ট্ৰল হয়। একচুৱেলি চুগাৰ লেভেলটো যদি কণ্ট্ৰল কৰিবলৈ হয় তেতিয়াহ'লে সম্পূৰ্ণ এটা ডায়েট কৰিব লাগিব। হয়তো আপোনাৰ ইনচুলিন ৰেজিষ্টেঞ্চটো কম হোৱাৰ কাৰণে আপোনাৰ চুগাৰ হোৱাৰ সম্ভাৱনাটো কমি থাকিব। তো ভিডিঅ'টো আপোনালোকে মন দিছোঁ। তোমালোকৰ ঘৰত যদি চিৰি থাকে, চিৰিটোত তোমালোকে এনেকৈ উঠি ল'বা। তাৰপিছত ভৰি দুটা সমান কৰি ইয়াৰ 15টা ৰেপছকৈ 3টা ছেট কৰিবা আৰু তোমালোকে ধৰি ল'বা যাতে বেলেঞ্চটো বনি থাকে প্ৰপাৰ। আৰু ভৰিটো তোমালোকে অলপ আউট কৰি তোমালোকে ইয়াৰ 3টা ছেট মাৰিবা 15টা ৰেপছ কৰি। তাৰপিছত তোমালোকে আৰু ভৰিটো আকৌ ইনাৰ ফালে মই ঘূৰুৱাম, এতিয়া তোমালোকে মন কৰিবা। শেষৰ ছেটটো মই দুটা ভৰি একদম গুৰুহা দুটা চপাই পিনে ইয়াৰ 3টা ছেট কৰি পিনে মই মোৰ কাফ ৰেজ যিটো এক্সাৰচাইজ সেইটো মই শেষ কৰিলোঁ। কাফ ৰেজটো কৰিবা, তেতিয়া তোমালোকৰ যিটো ভৰিৰ তলুৱাৰ যিটো কলা ফুল সেইটো ধুনীয়া হ'ব।